নমস্কাৰ জনাইছো আৰু সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ। আশা কৰোঁ সকলো ভালে আছে। আগন্তুক অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতামূলক পৰীক্ষা লগতে চৰকাৰী চাকৰিৰ প্ৰতিটো পৰীক্ষাৰ বাবে আপোনালোকৰ সুবিধা হোৱাকৈ এটা গুৰুত্বপূৰ্ণ টপিক আপোনালোকৰ মাজলৈ আজি আগবঢ়াইছোঁ আৰু লগতে MCQs আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। আৰু আজিৰ টপিকটো হৈছে ইম্পৰ্টেণ্ট গভৰ্ণমেণ্ট স্কিমছ অফ আছাম। অসমৰ যিবোৰ গুৰুত্বপূৰ্ণ আঁচনি আছে সেই আঁচনিসমূহৰ বিষয়ে আজি আমি আলোচনা কৰিম। আচলতে এই আঁচনিসমূহ চৰকাৰৰ যিখন বাৰ্ষিক বাজেট থাকে সেই বাজেটত তেওঁলোকে এইবোৰ উত্থাপন কৰে আৰু পৰৱৰ্তী সময়ত সেইবোৰ ৰূপায়ণ কৰিবলৈ চেষ্টা কৰে। আৰু এই আঁচনিসমূহ বিভিন্ন ধৰণৰ কেটেগৰীত ভাগ কৰি তেওঁলোকে লয়। আচলতে এই আঁচনিসমূহ আমাৰ যিকেইটা ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ আছে সেই গ'লছবিলাকৰ লগত সঁচাকৈয়ে ৰিলেটেড হয় আৰু সেইবোৰৰ ওপৰত সংগতি ৰাখি আমাৰ জনসাধাৰণৰ হিতৰ কাৰণে চৰকাৰে এই আঁচনিসমূহ লৈ আহে। গতিকে আজি আমি সেই আঁচনিবোৰৰ ওপৰতে কিছু তথ্য আলোচনা কৰিম। আৰু এই যিবোৰ আঁচনি চৰকাৰে বৰ্তমান ৰূপায়ণ কৰি আছে বা ৰূপায়ণ কৰিবলৈ গৈ আছে সেইবোৰক বিশেষ এটা নামেৰে তেওঁলোকে নামাকৰণ কৰি লৈছে আৰু সেইটো হৈছে অষ্টাদশ মুকুতাৰ উন্নয়নী মালা। এই অষ্টাদশ মুকুতাৰ উন্নয়নী মালাৰ ভিতৰতে তেওঁলোকে 18টা আঁচনি লৈছে আৰু এই 18টা আঁচনিক অনাগত দিনবোৰত তেওঁলোকে ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিব। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বলক। আৰম্ভণিতে আজি আপোনালোকক এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আগবঢ়াইছোঁ। আপোনালোকে উত্তৰটো জনাব আৰু এই প্ৰশ্নটো আমি একেবাৰে ভিডিঅ'টোৰ শেষত পুনৰ আলোচনা কৰিম বা উত্তৰটো দিবলৈ যত্ন কৰিম। প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য মেক্সিমাম ইনকাম লিমিট টু আইডেণ্টিফাই দ্য বেনিফিচিয়াৰিজ আণ্ডাৰ অৰুণোদয় স্কিম। অৰুণোদয় আঁচনিত হিতাধিকাৰীসকলক চিনাক্ত কৰিবৰ কাৰণে তেওঁলোকৰ মেক্সিমাম ইনকাম কিমান হ'ব লাগিব বুলি কৈছে। অপশ্যনবোৰ হৈছে 1.5 লাখ, 2 লাখ, 2.5 লাখ নে 3 লাখ। কোনটো শুদ্ধ হয় আপোনালোকে জনাব। প্ৰথমে আমি জানি লওঁ অষ্টাদশ মুকুতাৰ উন্নয়নী মালা। It is a set of 18 flagship scheme of the Assam government. অসম চৰকাৰৰ জৰিয়তে যিবোৰ আঁচনি লোৱা হৈছে 18টা আঁচনি একেলগে অষ্টাদশ মুকুতাৰ উন্নয়নী মালা বুলি নামাকৰণ কৰা হৈছে। The scheme was conceptualized by the then Chief Minister and Finance Minister Dr. Himanta Biswa Sarma in 2017 and 18. তেতিয়াৰ পৰাই এইটো হৈ আছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই স্কিমছখিনি তেওঁলোকে কনচেপচুৱেলাইজ কৰিছিলে। The scheme was inspired by the 18th chapter of Bhagavad Gita. ভাগৱত গীতাৰ 18টা যি অধ্যায় আছে সেই অধ্যায়ৰ জৰিয়তে ইনস্পায়াৰ হৈ পেলাই এই স্কিমছ কেইটা অনা হৈছে। The schemes are dynamic and some are new and innovative while others have been improved over time. আৰু এই স্কিমছবোৰ ডাইনামিক হয়, চলি থাকিব আৰু এইবোৰ ৰিনিউ হ'ব পাৰে আৰু ইনোভেটিভ হ'ব পাৰে আৰু লগতে কিছুমান আগৰ পৰাই যিবোৰ চলি আছে সেইবোৰ ইম্প্ৰুভ কৰি লোৱা হৈছে। সময়ে সময়ে সেইবোৰ ৰিনিউ কৰি থাকিব বা ইম্প্ৰুভ কৰা হ'ব। আৰু এইখিনিক আমি কি বুলি জানো যে অষ্টাদশ মুকুতাৰ উন্নয়নী মালা। মনত ৰাখিব, কেতিয়াবা এইখিনিৰ ওপৰতো প্ৰশ্ন সুধিব পাৰে ক'ৰ পৰা ইনস্পায়াৰ হৈ পেলাই লোৱা হৈছে ভগৱত গীতাৰ পৰা, কোন চিফ মিনিষ্টাৰৰ দিনত বা কোনগৰাকী ফাইনেন্স মিনিষ্টাৰৰ দিনত হৈছিলে। তো সেইবোৰ আপোনালোকে ভালকৈ মনত ৰাখিবলৈ যত্ন কৰিব। প্ৰথম স্কিম যিটো আছে সেইটো হৈছে মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম, যিটো ইতিমধ্যে ফাৰ্ষ্ট ফেজত দিয়া হৈছে আমাৰ ছোৱালীবিলাকৰ ক্ষেত্ৰত। গতিকে এইটো আপোনালোকে ভালকৈ মনত ৰাখিবলৈ যত্ন কৰিব। মইনা স্কিমছ ডেট মিনছ ছোৱালীৰ কাৰণে নিযুত মইনা স্কিম। আৰু নিযুত মানে হৈছে যে কিমানৰ ওপৰত হ'ব, 10 লাখ সিমান মানৰখিনিক দিয়া হ'ব। এতিয়া aimed at empowering girls and preventing child marriage. বুজি পাইছে আপোনালোকে যে মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম যিখন অনা হৈছে তাৰ মূল লক্ষ্য আছিলে যে এম্পাৱাৰিং গাৰ্লছ এণ্ড প্ৰিভেণ্টিং চাইল্ড মেৰিজ। সেই বাল্য বিবাহ যিবোৰ আছে সেইবোৰ যাতে বাধা দিব পাৰে, বন্ধ কৰিব পাৰে আৰু আমাৰ নাৰী শক্তিখিনিক যাতে আৰু বেছি ষ্ট্ৰং কৰিব পাৰে তাৰ কাৰণে এই আঁচনিখন অনা হৈছে। Provides a monthly stipend to girls studying HS, degree and PG. হায়াৰ ছেকেণ্ডেৰী পঢ়ি থকা, ডিগ্ৰী পঢ়ি থকা আৰু পোষ্ট গ্ৰেজুৱেশ্যন কৰি থকা ছাত্ৰীবিলাকক যাতে মান্থলি ষ্টাইপেণ্ড দিব পাৰে তাৰ কাৰণে অনা হ'ল। Open to all girls except those studying in private colleges. সকলোবোৰ ছাত্ৰীকে দিয়া হ'ব, কিন্তু প্ৰাইভেট কলেজৰ
ছাত্ৰীবোৰৰ বাহিৰে মানে গভৰ্ণমেণ্ট কলেজত তেওঁলোকে গভৰ্ণমেণ্ট কলেজ নহয়তো গভৰ্ণমেণ্ট স্কুলত পঢ়ি থাকিব লাগিব ইজ নট ইফেক্টিভ ডিউৰিং দ্য মান্থছ অফ জুন এণ্ড জুলাই ইটছ ইয়াৰ প্ৰত্যেক বছৰে জুন আৰু জুলাই মাহত সেইটো কিন্তু ইফেক্টিভ নহয় ফিনান্সিয়েল এছিষ্টেঞ্চ ইজ ট্ৰেন্সফাৰ থ্ৰু ডিবিটি টু ইটছ এলিজিবল গাৰ্ল ষ্টুডেণ্টছ বেংক একাউণ্ট প্ৰত্যেকগৰাকী ছাত্ৰীৰে বেংক একাউণ্টত এইবোৰ সোমাই যাব পইচাটো সোমাই যাব আৰু 10 লাখ গাৰ্লছ অভাৰ 4 ইয়াৰ্ছ আৰু 4 বছৰত 10 লাখ গাৰ্লছ কাভাৰ কৰিব তেওঁলোকে বুলি উল্লেখ কৰিছে এইটো কি আছিলে মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম কিছুমান ইম্পৰ্টেণ্ট ফেক্ট জানি লওঁ এই স্কিমখনৰ ওপৰত ষ্টাইপেণ্ড এমাউণ্ট কিমান দিয়া হ'ব ষ্টাইপেণ্ড এমাউণ্ট ইজ ₹1000 ফৰ ক্লাছ 11 এণ্ড 12 ষ্টুডেণ্ট 1250 rupees ফৰ ডিগ্ৰী ষ্টুডেণ্ট এণ্ড 2500 ফৰ পিজি ষ্টুডেণ্ট ভালকৈ মনত ৰাখিব এই এমাউণ্টখিনি কাৰণ এই এমাউণ্টখিনি কেতিয়াবা সুধি দিব পাৰে আকৌ এনেকৈও সুধিব পাৰে যে প্ৰত্যেক বছৰে কিমান দিব তেতিয়াহ'লে যিহেতু জুন জুলাইত নিদিয়ে এবছৰত 12 মাহ দুটা মাহ যিহেতু গুচি গ'ল তাৰমানে 10 মাহত তেতিয়াহ'লে কিমান হ'ব 10,000 হ'ব ফৰ 11-12 গতিকে 12,500 হ'ব ফৰ ডিগ্ৰী আৰু 25,000 হ'ব ফৰ পিজি ষ্টুডেণ্ট গতিকে এইখিনি আপোনালোকে ভালকৈ মনত ৰাখিব Eligibility open to all girls studying HS and above except those in private colleges and irrespective of their financial background. এখিনি আমি already পঢ়িলো. However, there are some restrictions. কিছুমান কিন্তু বাধা আছে. Number 1, married girls are not eligible. যদি already তেওঁলোকৰ বিয়া হৈছে আৰু পঢ়ি আছে তেতিয়া কিন্তু তেওঁলোক eligible নহব. Daughter of ministers, MPs, MLAs are not eligible. এটো বুজিয়ে পাইছে. Students who receive scooties are as part of the Pragyan Bharati scheme are not eligible. ইতিমধ্যে যিসকল ছাত্ৰীয়ে প্ৰজ্ঞান ভাৰতী স্কিমৰ আণ্ডাৰত স্কুটি লাভ কৰিছে তেওঁলোকে এই আঁচনিখনৰ সুবিধা লাভ নকৰিব unless they opt out of receiving the scooter যেতিয়ালৈকে তেওঁলোকে স্কুটাৰখন নালাগে বুলি নকব Again, duration stipend is paid for a maximum of 10 months excluding June and July. এটো ভালকে মন ৰাখিব কেতিয়াবা এই পিৰিয়ডটো সুধি দিব পাৰে কোন দুটা মাহত নিদিয়ে জুন এণ্ড জুলাইত নিদিয়ে আৰু 10 মাহৰ মানে পিৰিয়ড অফ 10 months হেতু দি দিব এপ্লিকেশন there is no need to apply from the second year onwards দ্বিতীয় বছৰৰ পৰা এটো আৰু এপ্লাই কৰিবই নালাগে benefits withdrawal may be withdrawn if a student does not attend classes regularly dispute the school or behaves in any way that is misconduct যদি হে ছাত্ৰী গৰাকী ক্লাছৰ ৰেগুলাৰলি নাহে আৰু যদি কিবা মিসবিহেভ কৰে বা তেনেকুৱা ধৰণৰ মিসকন্ডাক্টৰ কাৰণে স্কুলৰ পৰা কলেজৰ পৰা উলিয়াই দিয়ে তেতিয়া হলে কিন্তু এই বেনিফিটৰ পৰা তেও নামটো উইথড্ৰ কৰা হ'ব ভালকৈ মন ৰাখিব এইখিনি Again, objectives কি আছিলে ইয়াৰে প্ৰথম অবজেক্টিভ হৈছে ইনসেন্টিভস পজিটিভ সোশ্যাল আউটকামস আহিবৰ কাৰণে ফান্ডস হায়াৰ এডুকেশন উচ্চ শিক্ষাৰ কাৰণে ফান্ড আগবঢ়াবলৈ ৰিডিউসেস ফ্যামিলি এক্সপেন্সেস এটোৰ কাৰণে বাৰ্স চাইল্ড মেৰিজ বাই এনকাৰেজিং গাৰ্লছ টু ৰিমেইন ইন কলেজ যাতে বিয়া নকৰি পেলাই ছাত্ৰীসকল যাতে স্কুলতে অধ্যয়ন কৰি থাকে তাৰ কাৰণেও এটো চাইল্ড মেৰিজ টু প্ৰিভেন্ট কৰিবৰ কাৰণে এই আঁচনিখন অনা হৈছিল এটা আছিল তাৰ অবজেক্টিভস দ্বিতীয়টো আঁচনি আমি চাই লওঁ দ্বিতীয়টো আঁচনি হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান গতিকে এইটো কিহৰ ওপৰত মহিলা উদ্যমিতা অভিযানৰ ওপৰত aim to support women SHG members to become rural micro entrepreneurs or লাখপতি বাইদেউ আমি সৰ্বত্ৰে প্ৰচলিত হৈছিল লাখপতি বাইদেউ বুলি নিউজ পেপাৰত আমি এড পাইছিলো ইভেন টিভিত আমি এড পাইছিলো গতিকে এই ধৰণৰ এটা নিউজ আহিছিল যে লাখপতি বাইদেউ স্কিমছ আহিছে একচুয়ালি স্কিমখনৰ নাম হৈছে যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আৰু তেওঁলোকক যিটো এই আঁচনিখন আসলতে পপুলাৰ হ'ল লাখপতি বাইদেউ নামেৰেহে গতিকে সেই নামটো আপোনালোকে জানিব আৰু কাক দিয়া হ'ব women of SHG members হ'ব লাগিব তেওঁলোক স্মল সেলফ হেল্প গ্ৰুপ বিলাকৰ মেম্বাৰস হ'ব লাগিব আৰু তেতিয়াহে তেওঁলোকে হেতু সুবিধাটো লাভ কৰিব again facilitate them to earn an annual income of minimum ₹1 lakh through financial assistance as grant in aid in the form of entrepreneurship fundৰ জৰিয়তে তেওঁলোকে এই 1 লাখ টকাটো grant in aid হিচাপে লাভ কৰিব all eligible members of SHG under Assam State Rural Livelihood Mission of PNRD Panchayat and Rural Development Department will be provided a grant in aid of ₹10,000 per month প্ৰত্যেক মাহতে তেওঁলোকক 10,000 টকাকৈ দিয়া হ'ব আৰু কোনটো ডিপাৰ্টমেন্টে আগবঢ়াব PNRD ডিপাৰ্টমেন্টে আগবঢ়াব আৰু
কাৰ মিছন হয় কাৰ আন্ডাৰত কৰিব এইটো আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনৰ আন্ডাৰত এইটো তেওঁলোকে কৰিব মানে আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনৰ আন্ডাৰত যিবোৰ SHGs আছে এই SHG বিলাকক প্ৰদান কৰা হ'ব PNRD ডিপাৰ্টমেন্টৰ জৰিয়তে আৰু মান্থলি 10,000 কৈ তেওঁলোকক 1 লাখ টকা টোটেল দিয়া হ'ব বুলি কৈছে Eligibility criteria here চাই লওঁ আমি active member of SHG promoted under ASRLM Assam State Rural Livelihood Mission under SHG তেওঁলোক মেম্বাৰ হৈ থাকিব লাগিব আৰু এক্টিভ হ'ব লাগিব তেওঁলোকৰ ষ্টেটাস যদি এক্টিভ হৈ নাথাকে তেতিয়ালে তেওঁ মেম্বাৰশিপ কাটি যাব আৰু এই সুবিধাটো লাভ নকৰিব again valid and operational active Aadhaar seeded saving bank account আধাৰ নাম্বাৰটো সংযুক্ত হৈ থকা সেভিং বেংক একাউন্ট থাকিব লাগিব যেটো ভ্যালিড হ'ব লাগিব আৰু অপাৰেশনাল হ'ব লাগিব মানে চলি থকা হ'ব লাগিব তাত ট্ৰানজাকশন চলি আছে হেতু হ'ব লাগিব should not be a defaulter of the SHG of which he is a member of federations banks financial institution etc তেওঁ মানে কোনো ধৰণৰ এই অনুষ্ঠান বিলাকৰ পৰা ডিফল্টাৰ হ'ব নোৱাৰিব মানে কেতিয়াবা লোন লৈছে হেতু বলে মাৰিব পৰা নাই বা তেওঁ ফ্ৰড কৰিছে তেনেকুৱা ধৰণৰ হ'ব নোৱাৰিব should have a business plan for her activity or enterprise তেওঁ নিজৰ কামৰ কাৰণে কৰ্মৰ কাৰণে এটা প্ল্যান থাকিব লাগিব মানে অমুকটো কৰিম যেনে পিক ফাৰ্ম বা পাল্ট্ৰি ফাৰ্ম বনাম এনেকুৱা ধৰণৰ কিবা প্ল্যান তেওঁৰ হাতত থাকিব লাগিব বুলি কৈছে must be involved in minimum one income generating activity on her own নিজা ববিয়াকৈ তেওঁ যিকোনো এটা ইনকাম জেনাৰেটিং এক্টিভিটিৰ লগত জড়িত হৈ থাকিব লাগিব should not have more than 3 children general OBC কাৰণে আৰু 4 children for ST SC T tribes আৰু Moran and Motok tribeৰ কাৰণে কৈছে যে তেওঁলোকৰ কাৰণে 4টা বাচ্চা হলে হৈ যাব আৰু কিন্তু জেনাৰেল এণ্ড OBC 3টাতকৈ বেছি হ'ব নোৱাৰিব আৰু they have to do a সংকল্প পাত্ৰ তেওঁলোকে সংকল্প পাত্ৰ এটা কৰিব লাগিব যে ভৱিষ্যতে তেওঁলোকে এই কথাটোত গুৰুত্ব দিব মানে 3 children and 4 children হেতুৰ ওপৰত গুৰুত্ব দিব বুলি তেওঁলোকে শপত খাব লাগিব again if she has a girl child of school going age SHG member গৰাকীৰ যদি ছোৱালী সন্তান আছে বা দুজনী এজনীতকৈ বেছি ছোৱালী সন্তান আছে then the girl should be admitted in a school স্কুলত এডমিটেড কৰাব লাগিব admission দিয়াব লাগিব she also have to sign the sankalp patra pledging to do the same in future ভৱিষ্যতেও যাতে হেতু কাম তেওঁ কৰি থাকিব মানে ছোৱালী গৰাকী বিদ্যালয়লৈ পঠাব নাম লগাই দিব সেই কামটো যাতে কৰে তাৰ কাৰণেও কিন্তু সংকল্প পাত্ৰত তেওঁ প্লেজ কৰিবই লাগিব শপত নাম খাবই লাগিব লগতে অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে তেওঁ যি প্ল্যান্টিং কৰিছিলে সেই প্ল্যান্টিংটো জিয়াই থাকিব লাগিব আৰু হেতু তেওঁ তত্ত্বাৱধান ল'ব লাগিব এনেকুৱা ধৰণেও এটা তাত আমি গুৰুত্বপূৰ্ণ তথ্য লাভ কৰো আৰু এই গুটেখিনি আছিল যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা বিকাশ অভিযান এটো ভালকৈ মনত ৰাখিব ইয়াৰ যিখিনি তথ্য মই আগবঢ়াইছো সেই তথ্যখিনি আপোনালোকে একদম ধুনিয়াকৈ এটাকৈ মনত ৰাখিবলৈ যত্ন কৰিব Again, benefits ki lav koribo to provide an entrepreneurship fund of rupees 10,000 to each one of 39,67,743 women members of SHG in rural areas. Iman kini member of diya hobo. Apnaloke ei data to parile monot rakhibo noailo kotha nai kintu monthly teloke 10,000 koi paboy. To facilitate a bank loan of minimum rupees 25,000 to each eligible beneficiary. Further, a capital subsidy of rupees 12,500 will be provided. 25,000 teoloke paboy aru logote teoloke 12,500 eta subsidy lav koribo each beneficiary would get a minimum of rupees 47,500 as grant subsidy and loan together total gutei mili pele teoloke 47,500 rupees eta lav koribo in urban area also as mukhyamantri mohila udyomita abhiyan nagariya covering approximately 2.5 lakh SHG members aru okol gaor oncolote nohoy sohorot ba nogor oncoloto এইটো দিব বুলি তেওঁলোকে উল্লেখ কৰিছে আপোনালোকে এই গুটেই ডিটেইলছ কিনি ভালকৈ মনত ৰাখিবলৈ যত্ন কৰিব নেক্সট খেল মহাৰণ 2.0 যেটো ইতিমধ্যে আমাৰ বিদ্যালয়বোৰত এটো চলি আছে পঞ্চায়ত লেভেলত চলিব তাৰ পিছত আকৌ ডিস্ট্ৰিক্ট লেভেলত চলিব তাৰ পিছত আকৌ ষ্টেট লেভেলত চলিব it is even bigger and better with 7 exciting sports lined up মানে last year যেটো হৈছিলে হেতুতকৈ আৰু বেছি ডাঙৰ আৰু ভালকৈ 7টা বিশেষ ধৰণৰ স্পৰ্টছক লৈ পেলাই কৰা হৈছে
খেল মহাৰণত কি থাকিব ভলিবল সুইমিং চেছ এটো নতুনকৈ এড কৰা হৈছে ফুটবল কাবাডী এথলেটিক্সত বিভিন্ন ধৰণৰ খেলা থাকিব দৌৰা জঁপিওৱা এইবোৰ আৰু লগতে সাইক্লিং থাকিব নিউ এডিশন এই দুটা নিউ এডিশন আনা হৈছে আৰু বাকিকেইটা অলৰেডি আছিলে টোটেল 7টা স্পৰ্টছক গুৰুত্ব দি পেলাই খেল মহাৰণ 2.0 টো আনা হৈছে এতিয়া ইয়াৰ অবজেক্টিভস কি হয় খেল মহাৰণৰ অবজেক্টিভ আছিল যে আপলিফ্ট লোকেল হিৰোজ যেনেকৈ খেলো ইণ্ডিয়া যেটো স্কিম আনা হৈছিল সেই স্কিমটোৰ জৰিয়তে যেনেকৈ আমাৰ ভাৰতবৰ্ষৰ চুকে কোণে সোমাই থকা যিমানবোৰ ভাল প্লেয়াৰ্ছ আছিল তেওঁলোকক উলিয়াই অনাটো মোটিভছ আছিল ঠিক তেনেকৈ এই খেল মহাৰণৰ মোটিভ এটা হৈছে যে আপলিফ্ট লোকেল হিৰোজ আমাৰ যিখিনি স্থানীয় খেলুৱৈ আছে তেওঁলোকক যাতে আমি এটা ভাল সুবিধা দিব পাৰো তেওঁলোকক যাতে আমি আপগ্ৰেড কৰিব পাৰো উলিয়াই আনিব পাৰো তাৰ কাৰণে এটো আনা হৈছিল লগতে আইডেন্টিফাই হিডেন টেলেন্ট ইয়েস তেওঁলোকৰ সুপ্ত প্ৰতিভাসমূহক যাতে আমি আইডেন্টিফাই কৰিব পাৰো ভালকৈ যাতে এটা তেওঁলোকক প্লেটফৰ্ম দিব পাৰো তাৰ কাৰণে এটো আনা হৈছে লগতে এ জাৰ্নি টু ৰিমেম্বাৰ ইয়েস ডেফিনেটলি মেমৰেবল কৰিবৰ কাৰণে অপৰচুনিটি টু সাইন সাইন কৰিবৰ কাৰণে ব্ৰাইট কৰিবৰ কাৰণে অপৰচুনিটি এটা সুযোগ আগবঢ়োৱা হৈছে শোকেস স্পৰ্টছমেনশিপ আৰু আমাৰ প্ৰত্যেকৰে মাজত যে এটা স্পৰ্টছমেনশিপ মানে খেলৰ কৰ্তৃত্ব বা খেলৰ যেটো প্ৰতি যেটো আমাৰ এটা থাকিব লাগে হেতু যাতে শোকেস কৰিব পাৰো আমি যে দেখুৱাব পাৰো তাৰ কাৰণে এটা সুবিধা দিয়াবলৈ খেল মহাৰণটো আনা হৈছে নেক্সট এটা ইম্পৰ্টেন্ট কথা এইখিনিতে আপোনালোকক উল্লেখ কৰিবই লাগিব হেতু হৈছে যে মেসকট যেটো খেল মহাৰণৰ মেসকট ব্যৱহাৰ কৰা হৈছে আৰু হৈছিল হেতু হৈছে দদান এতিয়া আপোনালোকে এই দদান সম্পৰ্কে ভালকৈ চাই ল'ব কাৰণ ইয়াৰ ওপৰত যথেষ্ট কোৱেশ্চন থাকিব পাৰে কাৰণ দদান আসলতে এটা বিশ্বাস মতে দদান হৈছে ৰাভাসকলৰ বীৰ আৰু তেওঁৰ নামতে এই মেসকটটো ৰাখা হৈছে লগতে আকৌ আমি আখ্যান হিচাপেও পাওঁ যে দদান যি বান ৰজাৰ যি পুত্ৰ আছিল তেওঁৰ পুত্ৰসকলৰ এজনৰ নাম দদান বুলি আমি পাওঁ আৰু তেওঁ বহুত বীৰ আছিল আৰু হে তেওঁৰ বীৰত্বৰ নামতে এই মেসকটটো আনা হৈছে বুলিও আমি ভালকৈ পাওঁ গতিকে এইটো এটা আপোনাৰ এই ডিটেইলছত দদান সম্পৰ্কে ডিটেইলছত আপোনালোকে পঢ়িবলৈ যত্ন কৰিব আৰু লগতে লিখি ৰাখিবলৈ যত্ন কৰিব কাৰণ ইয়াৰ ওপৰত প্ৰশ্ন হয়তো আহিব পাৰে আৰু জানি থোৱাটো ভাল গতিকে আপোনালোকে ভালকৈ চাব খেল মহাৰণটোৰ অবজেক্টিভস কি হয় কি নতুন খেল ইনক্লুড কৰা হৈছে আৰু কেতিয়াৰ পৰা হৈছে হেতু মনত ৰাখিব আপোনালোকে আৰু লগতে মেসকট ইজ ভেৰি ইম্পৰ্টেন্ট ফৰ আপকামিং গভৰ্নমেন্ট এক্সামস নেক্সট স্কিম হৈছে অৰুণোদয় 2.0 ভালকৈ মনত ৰাখিব অৰুণোদয় আগত কি আছিল এতিয়া কি চেঞ্জ কৰা হৈছে আৰু কি কৰা হৈছে অৰুণোদয় এই স্কিমখন বেসিক্যালি কাৰ লগত জড়িত হয় এটো আমি জানোৱে মহিলাসকলৰ লগত জড়িত হয় ইট ইজ এ poverty alleviation scheme by the Assam government that aims to provide financial and nutritional security to low income households every woman in the state between the ages of 16 to 59 will receive a monthly payout ranging from 830 to 1000 and again to rupees 1250 মানে প্ৰথমে 830 কৰা হৈছিল তাৰপিছত এটো পঢ়াই পেলে 1000 কৰিলে আৰু এতিয়া 1250 रुपीस কৰা হৈছে গতিকে এইখিনিও ভালকে মনত ৰাখিব 16 বছৰৰ পৰা 59 বছৰ বয়স পৰ্যন্ত তেওঁলোকৰ বয়স হ'ব লাগিব মহিলা হ'ব লাগিব আৰু ইনক্লুডেড দীনদয়াল দিব্যাংগজন স্কিম এণ্ড ইন্দিৰা মিৰি স্কিম বেনিফিচিয়াৰিজ নতুনকৈ দীনদয়াল দিব্যাংগজন স্কিমৰ আন্ডাৰত যিসকল বেনিফিচিয়াৰিজ আছিল তেওঁলোকক ইনক্লুড কৰা হৈছে লগতে ইন্দিৰা মিৰি স্কিম আঁচনি যিখন আছিল যিখন বিধৱা আঁচনি আছিল সেই আঁচনিখনৰ যিবিলাক বেনিফিচিয়াৰিজ আছিল তেওঁলোককো ইয়াত ইনক্লুড কৰা হৈছে এইবাৰ again every month first 10 days প্ৰত্যেক মাহৰে প্ৰথম 10 দিনৰ ভিতৰতে পইচাটো তেওঁলোকৰ একাউণ্টত সোমাই যাব বুলি উল্লেখ কৰিছে 27 লাখ উমেনক কভাৰ কৰিব আৰু টোটেল rupees 345 crore খৰচ কৰা হ'ব ভালকৈ মনত ৰাখিব এইখিনি নেক্সট যিখন গুৰুত্বপূৰ্ণ স্কিম আছিল এইখন হৈছে যে আসাম মাইক্ৰো ফাইনেন্স ইনসেন্টিভ এণ্ড ৰিলিফ স্কিম অলৰেডি এটোৰ ওপৰত এটা বহুত ডাঙৰ নিউজ হৈ গৈছে বাতৰিত আমি পঢ়িবলৈ পাইছো আৰু হাইলাইটত আছিল মাইক্ৰো ফাইনেন্সৰ পৰা যিবিলাক মহিলাই লোন লৈছিল সেই লোনবোৰ মাফ কৰা নকৰাক লৈ পেলাই ইলেকশ্যনৰ আগে যেটো হৈছিল আৰু ইলেকশ্যনৰ পিছত এই যে পইচাখিনি ৰিপে কৰা হ'ল কেনেকৈ কৰা হ'ল সেইবিলাকৰ ওপৰত আমি অলৰেডি হাইলাইটেড কিছুমান টপিক আমি ডিসকাস কৰিছো বা পঢ়িছো তে হেইটোৱে ইয়াতে কৰা হৈছে যে টু এম্পাৱাৰ মাইক্ৰো ফাইনেন্স বৰোৱাৰ্স এণ্ড এক্ৰছ দা ষ্টেট
মাইক্ৰ' ফাইনেন্স বৰুৱাজ এক্ৰছ দ্য ষ্টেটক তেওঁলোকক যাতে এম্পাৱাৰ কৰিব পাৰে সেইটোৰ কাৰণে এই স্কিমখন অনা হৈছে মেকিং আছামছ নাৰী শক্তি ফ্ৰী ফ্ৰম ডেপ ট্ৰেপ আমাৰ যিবিলাক ডেপ জালত ফচি আছে মানুহবিলাকে দিব পৰা নাই পইচা পে' কৰিব পৰা নাই সংসাৰত প্ৰব্লেম হৈ গৈছে এইটো সেইবিলাকৰ পৰা যাতে ফ্ৰী কৰিব পাৰে আমাৰ নাৰী শক্তিক তাৰ কাৰণে এই স্কিমটো অনা হৈছে টোটেল এলোকেশ্যন এমাউণ্ট হৈছে ₹550 crore ভালকৈ মনত ৰাখিব এইটো নেক্সট স্কিম আছিলে আত্মনিৰ্ভৰ আসাম অভিযান নামটোতেই সোমাই আছে আত্মনিৰ্ভৰ মানে সেল্ফ ৰিলায়েন্স আমাৰ মানুহবিলাকক যাতে আত্মনিৰ্ভৰ কৰিব পাৰে নিজে নিজৰ কাম যাতে কৰি আদায় কৰি ল'ব পাৰে নিজে নিজৰ ইনকাম যাতে কৰি খাব পাৰে তাৰ কাৰণে এইটো স্কিম অনা হৈছে ইন এ বিড টু এনকাৰেজ এণ্টাৰপ্ৰিনিয়ৰশ্বিপ এমং দ্য ইউথ অফ আসাম আৰু টোটেল টাৰ্গেট আছিলে যে 30,000 ইউথ প্ৰায় 30,000 যুৱ প্ৰজন্মক আমি চৰকাৰে এই আঁচনিখনৰ জৰিয়তে কাভাৰ কৰিব বিচাৰিছে আৰু লগতে তেওঁলোকৰ মাজত যাতে এণ্টাৰপ্ৰিনিয়ৰশ্বিপ জিল এটা গঠন হয় সেইটোৰ কাৰণে আৰু তেওঁলোকক কিমান এমাউণ্ট দিয়া হ'ব ₹1 লাখকৈ দিয়া হ'ব আৰু এইটো কি আঁচনি আছিলে আত্মনিৰ্ভৰ আসাম অভিযান ভালকৈ মনত ৰাখিব Another scheme আহিছিলে যেটো জড়িত হৈছে যে ক্ৰিয়েটিং জব অপৰচুনিটিজ ফৰ আসামছ ইউথ অসমৰ যুৱ প্ৰজন্মৰ কাৰণে নতুন কামৰ সুবিধা কৰি দিবৰ কাৰণে এই ধৰণৰ আঁচনি আনা হৈছে ৰিলিজিং দ্য প্ৰমিছ অফ 1 লাখ প্লাছ জব 1 লাখ প্লাছ জব অফ তেওঁলোকে প্ৰতিশ্ৰুতি যেটো কৰিছিলে আমাৰ CM ছাৰে গতিকে সেই ধৰণে তেওঁলোকে বিভিন্ন সময়ত এডভাৰটাইজমেন্টবোৰ ওলাই আছে যেনেকৈ এডিআৰই এক্সামছ হৈ গ'ল আকৌ আপকামিং জিটিপিজিটি টেট আহি আছে আৰু এনাদাৰ 50,000 এডিআৰই পোষ্ট ওলাব বুলি কৈছে গতিকে এই গোটেইবোৰ কাভাৰ আপ কৰি পেলাই 1 লাখ প্লাছ জব যাতে ক্ৰিয়েট কৰিব পাৰে সেইটোৰ ৰিলিজ কৰিব সেইটোৰ কাৰণে এই স্কিমছটো লোৱা হৈছে আৰু এইটো বাজেটটো উল্লেখ কৰা হৈছে এগেইন আমি যিমানবোৰ অষ্টাদশ মুকুতাৰ উন্নয়নী মালা পঢ়ি আছো সেইবিলাকৰ ভিতৰত ইনক্লুডেড আৰু এটা আছিলে যে সেইটো হৈছে গ্লোবেল ইনভেষ্টৰ সামিট ইন নৱেম্বৰ 2024 যেটো হ'ব এলাইন উইথ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়াছ ভিজন অফ বিকশিত ভাৰত বাই 2047 বিকশিত ভাৰত মিনিংটো হৈছে যে ডেভেলপড ইণ্ডিয়া এতিয়া আমাৰ ইণ্ডিয়াখন ডেভেলপিং হৈ আছে ডেভেলপ হোৱাগৈ নাই সেইকাৰণে by 2047 চনৰ ভিতৰত যাতে ভাৰতবৰ্ষক বিকশিত ভাৰতলৈ পৰিণত কৰিব পাৰে তাৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যেটো ভিজন হৈছে সেইটো আত্মনিৰ্ভৰ ভাৰত এণ্ড দ্য মেক ইন ইণ্ডিয়া কেম্পেইনৰ জৰিয়তে এইটো কৰা হ'ব দ্য আসাম গভৰ্ণমেণ্ট উইল অৰ্গেনাইজ দ্য গ্লোবেল ইনভেষ্টৰ সামিট ইন নৱেম্বৰ দিছ ইয়াৰ হুইচ উইল উইটনেছ পাৰ্টিচিপেশ্যন অফ মেজৰ গ্লোবেল এণ্ড ইণ্ডিয়ান ইণ্ডাষ্ট্ৰিয়েল হাউচেছ ভাৰতবৰ্ষৰ গ্লোবেল এণ্ড ইণ্ডিয়ান ইণ্ডাষ্ট্ৰিয়েল হাউচেছ যিমানবোৰ আছে গুৰুত্বপূৰ্ণ যিমানবোৰ ইণ্ডাষ্ট্ৰিজ আছে ইণ্ডাষ্ট্ৰিয়েল হাউচেছ আছে এণ্টাৰপ্ৰিনিয়ৰ্ছ আছে তেওঁলোকে ইয়াত পাৰ্টিচিপেট কৰিব আৰু অসমৰ লগত তেওঁলোক সংযুক্ত হৈ পেলাই কৰিব আৰু লগতে while presenting the 2024 and 25 state budget finance minister অজন্তা নে proposed to allocate ₹25 crore for the global summit আৰু এই সামিট খনৰ কাৰণে 25 crore rupees এটা propose কৰিছে খৰচ কৰিবৰ কাৰণে ভালকৈ মনত ৰাখিব গ্লোবেল ইনভেষ্টৰ সামিট ইন নৱেম্বৰ 2024 আৰু আপোনালোকে গুগলত সাৰ্চ কৰি হওক যেনেকৈ নহওক ইয়াৰ পৰা তথ্য কিছুমান কালেক্ট কৰিব আৰু ভালকৈ মনত ৰাখিবলৈ যত্ন কৰিব ইয়াৰ পিছত মুখ্যমন্ত্ৰী সংগ্ৰহালয় ইয়াত মুখ্যমন্ত্ৰী সংগ্ৰহালয় তেওঁলোকে বনাব কিহৰ ওপৰত বনাব চাওকচোন অকণমান এষ্টাব্লিছমেণ্ট অফ ষ্টেট অফ দ্য আৰ্ট মিউজিয়াম ইন গুৱাহাটী ক'ত বনাব এইটো গুৱাহাটীত কিহৰ ওপৰত চাব এ লিভিং টেষ্টামেণ্ট টু দ্য লিডাৰশ্বিপ challenges and dreams of every former Assam CMs on the lines of PM সংগ্ৰহালয় যেনেকৈ প্ৰধানমন্ত্ৰী সংগ্ৰহালয় আছে ঠিক তেনেকৈ আমাৰ গুৱাহাটীটো এটা ষ্টেট মুখ্যমন্ত্ৰী সংগ্ৰহালয় বুলি এটা সংগ্ৰহালয় বনোৱা হ'ব য'ত আমাৰ যিমানখিনি CM আছে বা CM আছিলে তেওঁলোকৰ যিবিলাক গ্লোৰি আছে তেওঁলোকে যিবিলাক কাম কৰিছিলে তেওঁলোকৰ লিডাৰশ্বিপৰ আণ্ডাৰত যিমানবোৰ ঘটনা হৈছিল ভাল সেই কামবিলাকৰ এটা তেওঁলোকে এটা মিউজিয়াম বনাই ৰাখিব বুলি উল্লেখ কৰিছে ইট উইল প্ৰিজাৰ্ভ দ্য পাষ্ট অলছো ইনস্পায়াৰ দ্য ফিউচাৰ জেনেৰেশ্যন ই কি কৰিব আমাৰ যিমানখিনি অতীতৰ কথা আছিলে সেইখিনি প্ৰিজাৰ্ভ কৰি ৰাখিব লগতে ফিউচাৰ জেনেৰেশ্যনকো ইনস্পায়াৰ কৰিব এনেকুৱা ধৰণৰ কামবোৰ কৰিবৰ কাৰণে নেক্সট
অষ্টাদশ মুকুতাৰ উন্নয়নীমালাৰ অন্তৰ্গত আৰু এটা প্ৰজেক্ট হৈছে যে অমৃতকাল প্ৰজেক্ট, যিটো অলৰেডি নিউজত বহুতবাৰ আমি চাইছোঁ, যিটো ভাইৰেল হৈ গৈছে, যিটো বহুত আমি তাৰ ওপৰত কেম্পেইন কৰিছোঁ, আমি বহুত ওলাই নাৰীসকল বিশেষকৈ মহিলাসকল উদ্যমী ভূমিকা গ্ৰহণ কৰিছিলে, তেওঁলোকে গাঁৱে ভূঞে চহৰে নগৰে চবতে এইটো কৰা হৈছিলে। এইটো আছিলে যে চেলিব্ৰেটিং দ্য অমৃতকাল ৰিয়েলাইজিং অফ সেভাৰেল নিউ জেনেৰেশ্যন প্ৰজেক্ট, মানে আমাৰ ভাৰতবৰ্ষখন 2047 চনত স্বাধীনতাৰ 100 বছৰ সম্পূৰ্ণ কৰিব আৰু বৰ্তমান 75 ইয়াৰ্ছ হৈ গ'ল। গতিকে এই 25 বছৰৰ ভিতৰত এই সময়খিনিক অমৃতকাল বুলি ধৰা হৈছে আৰু এই অমৃতকালৰ সময়খিনিত বিভিন্ন ধৰণৰ ডেভেলপমেণ্টেল প্ৰজেক্টছবোৰ হাতত লোৱা হৈছে আৰু এই ডেভেলপমেণ্টেল প্ৰজেক্টৰ আণ্ডাৰতে এটা হৈছে যে অমৃতকাল প্ৰজেক্ট। ইয়াত কি কৰা হৈছে, বিভিন্ন ধৰণৰ উন্নয়নমূলক আঁচনিবোৰ গ্ৰহণ কৰা হৈছে যাতে অসমখন আৰু বেছি ডেভেলপ হয় আৰু বেছি ভাল হয়। ইয়াৰ ভিতৰত আছিলে যে মা কামাখ্যা দিব্যলোক পৰিযোজনা, আমাৰ যিখিনি কামাখ্যা ধাম আছে সেই অঞ্চলটো উন্নয়নৰ কাৰণে এটা প্ৰজেক্ট অনা হৈছে, নাম আছে মা কামাখ্যা দিব্যলোক পৰিযোজনা। এইটোৰ ক্ষেত্ৰতো চৰকাৰে বহুতখিনি এমাউণ্ট অলৰেডি কি কৰিছে, এলোকেট কৰিছে বাজেটত। আৰু নেক্সট আছে GMCH ৰিডেভেলপমেণ্ট, আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়খন ৰিডেভেলপমেণ্টৰ কাৰণে যথেষ্টখিনি কাম হাতত লোৱা হৈছে। নেক্সট, ৰিন'ভেটিং নেহেৰু ষ্টেডিয়াম ইনটু এ ৱৰ্ল্ড ক্লাছ স্পৰ্টিং এৰেনা, আমাৰ যিখন নেহেৰু ষ্টেডিয়াম আছে সেই নেহেৰু ষ্টেডিয়ামখনক ৰিন'ভেট কৰা হ'ব। কিহলৈ ৰিন'ভেট কৰা হ'ব, ইনটু এ ৱৰ্ল্ড ক্লাছ স্পৰ্টিং এৰেনা, যাতে একদম খুব অত্যাধুনিক এখন ষ্টেডিয়াম হয় আৰু স্পৰ্টিং এৰেনা এটা যাতে হয়, সেইটোৰ কাৰণে তেওঁলোকে ডেভেলপমেণ্টৰ স্কিম হাতত লৈছে। মডাৰ্ণাইজেশ্যন অফ আছাম ষ্টেট জু, অসমৰ যিখন ৰাজ্যিক চিৰিয়াখানা আছে সেইখন আধুনিকীকৰণৰ ব্যৱস্থা কৰা হৈছে। কনকলতা ইউনিভাৰ্চিটি গহপুৰত বনোৱাৰ কথা চলিছে। মডাৰ্ণ কেম্পাছ অফ গুৱাহাটী হাইকোৰ্ট, গুৱাহাটী হাইকোৰ্টৰ যিটো আধুনিক কেম্পাছ সেইটো নৰ্থ গুৱাহাটীত তেওঁলোকে স্থাপন কৰাৰ কথা বা ভাল কৰাৰ কথা, মডাৰ্ণ কৰিবৰ কাৰণে চেষ্টা কৰিব। কাজিৰঙা নেচাৰেল হিষ্ট্ৰী মিউজিয়াম বনাব। এইকেইটা আমাৰ অমৃতকাল প্ৰজেক্টৰ যিমানবোৰ প্ৰজেক্ট আছে সেই প্ৰজেক্টবোৰৰ আণ্ডাৰত কৰা হৈছে। নেক্সট, লগতে 3000 crore has been approved by Assam for economic corridor project. কৰিডৰ প্ৰজেক্ট যিমানবোৰ আছে সেইবোৰৰ কাৰণে 3000 কোটি টকা এটা এপ্ৰুভ কৰাইছে অসম চৰকাৰে। ইয়াৰ ভিতৰত কি থাকিব, এলিভেটেড কৰিডৰ নিয়াৰ কাজিৰঙা নেশ্যনেল পাৰ্ক, কাজিৰঙা নেশ্যনেল পাৰ্কৰ আশে পাশে এলিভেটেড কৰিডৰ, যেনেকৈ আমাৰ কৰিডৰ আছে যে এলিফেণ্ট কৰিডৰ, যিফালে এলিফেণ্ট যায়, তেনেকুৱা ধৰণৰ কৰিডৰৰ ব্যৱস্থা কৰিব। গুৱাহাটী ৰিং ৰোড প্ৰজেক্ট ইনক্লুডিং দ্য নাৰেংগী এণ্ড কুৰুৱা ব্ৰিজ, এইবিলাক আনিব। দীপৰ বিল ৰেলৱে এলিভেটেড কৰিডৰ, এগেইন চাপাগুৰি টু আমটেকা আছাম মালা প্ৰজেক্ট ৰোড আপ টু ভূটান বৰ্ডাৰলৈকে এটা আছাম মালাৰ আণ্ডাৰত প্ৰজেক্ট এটা হাতত লোৱা হৈছে, অসম মালাৰ আণ্ডাৰত, যিটো আমাৰ ষ্টেট ৰোডবিলাক বনোৱা হয়। যেনেকৈ আমাৰ ভাৰতমালাৰ আণ্ডাৰত আমাৰ নেশ্যনেল হাইৱেবোৰ বনাই থকা হৈছে, ঠিক তেনেকৈ অসম মালাৰ আণ্ডাৰত এই ৰোডটো বনাব কানেক্টিং ভূটান। নেক্সট, মুখ্যমন্ত্ৰী আৱাস যোজনা, আৰু এইটো গাঁও অঞ্চলত মুখ্যমন্ত্ৰী আৱাস যোজনা এটা তেওঁলোকে আগবঢ়াব। আৰু এইটো আমি আটাই গম পাইছোঁ যে আমাৰ যিমানবোৰ গাঁৱৰ দুখীয়া লোক আছে তেওঁলোকক এটা এমাউণ্ট প্ৰায় 1 লাখ এমাউণ্ট এটা তেওঁলোকক পে' কৰা হৈছে, যাৰ জৰিয়তে তেওঁলোকে ঘৰটো বনাবৰ কাৰণে সুবিধা লাভ কৰিছে। 13,000 houses each will be allocated to eligible beneficiaries from tea garden communities and poorest of poor beneficiaries who were not included under the socio-economic caste census. গতিকে টি গাৰ্ডেন যিখিনি কমিউনিটিজ থাকিব, লগতে পোৱাৰেষ্ট অফ পোৱাৰ যিখিনি একেবাৰে দৰিদ্ৰ লোক আছে তেওঁলোকক এই আঁচনিখনৰ আণ্ডাৰত ইনক্লুড কৰা হৈছে, আৰু টোটেল 13,000 হাউচেছ। এগেইন নেক্সট হৈছে যে PM আৱাস যোজনা আৰবান 2.0, এইখন আৰবানৰ ক্ষেত্ৰত PM আৱাস যোজনা। ইয়াত কি কৰা হৈছে, ফুলফিলিং দ্য ড্ৰিমছ অফ EWS low income groups and middle income group segment of owning a pakka house. Next, pakka houses for EWS, LIG, MIG segment with annual income from rupees 3 lakh to 6 lakh and 9 lakh, মানে EWS ৰ কাৰণে 3 lakhs, লো ইনকাম গ্ৰুপৰ কাৰণে 6 লাখ আৰু 9 লাখটো হৈছে MIG সকলৰ কাৰণে।
construct, purchase or rent a house at affordable cost in next 5 years. Next 5 years or ভিতৰত যদি তেওঁলোকে এটা ঘৰ বনাব পাৰে, purchase কৰিব পাৰে বা rent কৰিব পাৰে, হেতুৰ কাৰণে এই প্ৰজেক্টটো হাতত লোৱা হৈছে। পৰৱৰ্তী সময়ত গ্ৰীণ গ্ৰোথ ফৰ গ্ৰীনাৰ আসাম, অসমখনক সেউজীয়া কৰিবৰ কাৰণে এই আঁচনিখন লোৱা হৈছে। ইয়াত কি সংকল্প লোৱা হৈছে যে এ গ্ৰীণ আসাম, ডেট মিনছ গ্ৰীণ এপ্ৰচেছ ফৰ এ ছাষ্টেইনেবল ফিউচাৰ অফ আসাম, অসমৰ ছাষ্টেইনেবল ভৱিষ্যতৰ কাৰণে গ্ৰীণ প্ৰজেক্ট এটা হাতত লোৱা হৈছে। 3 crore sapling plantation to be done under অমৃত বৃক্ষ। আমি সকলোৱে জানো অমৃত বৃক্ষ আন্দোলন কৰা হৈছিলে আৰু সেই আন্দোলনৰ আমি সকলোৱে সমভাগী হৈছিলোঁ, সকলোৱে গছপুলি ৰোপণ কৰিছিলোঁ। গতিকে 3 crore saplings কৰা হৈছিল। A number of collaboration for enhancing renewable energy, আমাৰ যিমানবোৰ renewable energy আছে নৱীকৰণযোগ্য সম্পদসমূহৰ এনহেন্স কৰিবৰ কাৰণে কলাবৰেশ্যনত বিভিন্ন ধৰণৰ প্ৰজেক্ট লোৱা হৈছে বা কাম হাতত লোৱা হৈছে। ইন্ট্ৰডাকশ্যন অফ গ্ৰীণ বাছেছ ইন গুৱাহাটী, এইটো আমি দেখিবলৈ পাইছোঁ গুৱাহাটীত সেউজীয়া ৰঙৰ গাড়ী চলিবলৈ আৰম্ভ কৰিছে। And 2% reduction in MV tax on registration of electrical vehicles, mandatory rooftop solar in all private and public buildings, এইটো এটা হাতত লোৱা হৈছে। প্ৰিজাৰ্ভেশ্যন অফ ফৰেষ্ট, ইয়েছ ফৰেষ্টবোৰ প্ৰিজাৰ্ভ কৰিবৰ কাৰণে কি কৰা হৈছে, ইয়াতে দুটা পইণ্ট আমি উল্লেখ কৰিবই লাগিব। আজগৰ ৱাইল্ড লাইফ চেংচুৱেৰী টু বি ডিক্লেয়াৰ্ড ইন গোৱালপাৰা ডিষ্ট্ৰিক্ট, গোৱালপাৰা ডিষ্ট্ৰিক্টৰ আজগৰ ৱাইল্ড লাইফ চেংচুৱেৰী ডিক্লেয়াৰ কৰা হ'ল। জিঅ'গ্ৰাফিকেল এৰিয়া অফ ওৰাং নেশ্যনেল পাৰ্ক টু বি এক্সপাণ্ডেড, ওৰাঙৰ যিখিনি ঠাই আছে সেই ঠাইখিনি আগতকৈ এতিয়া আৰু অলপ ডাঙৰ কৰা হ'ল এৰিয়াটো। ঠিক এনেকুৱা ধৰণৰ কিছুমান গ্ৰীণ গ্ৰোথ প্ৰজেক্ট অনা হ'ল। নেক্সট, ৱেলফেয়াৰ অফ টি ট্ৰাইব কমিউনিটি, আমাৰ যিমানবোৰ চাহ বাগিচা এৰিয়াৰ মানুহ আছে তেওঁলোকৰ কল্যাণৰ কাৰণে কি কৰা হৈছে। ৱেলফেয়াৰ ইনিচিয়েটিভছ ইনক্লুডিং এ 20% বনাছ ফৰ আছাম টি কৰ্পৰেশ্যন লিমিটেড ৱৰ্কাৰ্ছ, তেওঁলোকৰ কাৰণে 20% বনাছ এটা অনা হ'ল। লগতে 3% ৰিজাৰ্ভেশ্যন ইন ষ্টেট গভৰ্ণমেণ্ট জব, আমাৰ যিমানবোৰ ৰাজ্যিক চৰকাৰী চাকৰি আছে তাত 3% চিট ভেকেণ্ট ৰিজাৰ্ভ কৰা থাকিব টি ট্ৰাইবছবিলাকৰ কাৰণে। এগেইন 30% ৰিজাৰ্ভেশ্যন অফ MBBS চিটছ ফৰ টি ট্ৰাইব ষ্টুডেণ্টছ, 30% ৰিজাৰ্ভ থাকিব MBBSৰ চিটৰ কাৰণে। উমেন সেল্ফ হেল্প গ্ৰুপ ফ্ৰম দ্য কমিউনিটি উইল ৰিচিভ 25,000 ইন ফিনান্সিয়েল এছিষ্টেন্স টু ফষ্টাৰ ইকনমিক ইণ্ডিপেণ্ডেন্স এণ্ড এণ্টাৰপ্ৰিনিয়ৰশ্বিপ, তেওঁলোকে 25,000 গৈ লাভ কৰিব। আণ্ডাৰ মিছন বসুন্ধৰা 3.0 ডমিচাইল ৰিকুৱাৰমেণ্ট উইল ৰিলেক্স ফৰ টি ট্ৰাইব কমিউনিটি, তেওঁলোকৰ কাৰণেও এইটো সুবিধা আগবঢ়োৱা হৈছে। এগেইন কুৱেষ্ট ফৰ কালচাৰেল আইডেণ্টিটি, আমাৰ অসমৰ যিমানবোৰ সাংস্কৃতিক চিহ্ন আছে বা আমাৰ যিখিনি সাংস্কৃতিক পৰিচয় আছে, স্বীকৃতি আছে, সেইখিনি আৰু ওপৰলৈ লৈ যাবৰ কাৰণে এই প্ৰজেক্টটো হাতত লোৱা হৈছে। কিহৰ কাৰণে, যে মেচিভ ইনিচিয়েটিভ টু আপলিফ্ট দ্য কালচাৰেল ছেক্টৰ অফ আছাম, অসমৰ যিমানখিনি সাংস্কৃতিক ক্ষেত্ৰ আছে সেইখিনি আগুৱাই নিবৰ কাৰণে, বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিবৰ কাৰণে এই প্ৰজেক্টটো হাতত লোৱা হৈছে। এইখিনিতে আৰু এটা কথা উল্লেখ কৰিবই লাগিব, যিহেতু খুব কম লাষ্ট কেইদিনমানৰ নিউজ হয় এইটো, যিটো অসমীয়া ভাষাক আমি ধ্ৰুপদী ভাষা বুলি গম পাওঁ, আৰু এইটো আমাৰ কাৰণে এটা গৌৰৱৰ কথা যে আমাৰ ভাষাটো ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি পাইছে। লগতে আৰু কেইটা ভাষা স্বীকৃতি পাইছে আপোনালোকে চাবচোন, 5টা ভাষাই স্বীকৃতি পাইছিলে, মাৰাঠী আছিলে, পালি প্ৰাকৃত আছিলে, অসমীয়া আৰু বেংগলী আছিলে। গতিকে এইবোৰ আমাৰ কাৰণে গৌৰৱৰ কথা, আৰু এইবোৰ কালচাৰেল এছপেক্ট হয় আমাৰ, কাৰণ অতীজৰে পৰা চলি আহি থকা এটা ভাষাক আমি ক্লাছিকেল লেংগুৱেজ হিচাপে চিনাক্ত বা স্বীকৃতি দিছে। গতিকে এইটো আমাৰ গোটেই ৱৰ্ল্ডতে এইটো এতিয়া হ'ব, গতিকে সেইটো আমাৰ কাৰণে বহুত গৌৰৱৰ কথা। গতিকে ইয়াত কি থাকিব, হেৰিটেজ বেলছ এণ্ড ব্লকছ এট আইকনিক লোকেশ্যন অফ কালচাৰেল ছিগনিফিকেন্স, বৰপেটা, মাজুলী, বটদ্ৰৱা এণ্ড নাৰায়ণপুৰ, এই ঠাইখিনিত যিমানখিনি সত্ৰ আছে সেই সত্ৰবিলাকক কি কৰিব, হেৰিটেজ বেল্ট হিচাপে বা হেৰিটেজ ব্লক হিচাপে তেওঁলোকে স্বীকৃতি প্ৰদান কৰিবলৈ চেষ্টা কৰিব। এগেইন 3 লেজেণ্ড নাইট, বিষ্ণু ৰাভা নাইট, ভূপেন হাজৰিকা নাইট এণ্ড জয়ন্ত হাজৰিকা নাইট, তেওঁলোকে চেলিব্ৰেট কৰিবৰ কাৰণে কি কৰিছে, হাতত লৈছে স্কিমছ বা প্ৰজেক্ট হাতত লৈছে। মহান ব্যক্তিকেইগৰাকীৰ সোঁৱৰণত এই 3টা লেজেণ্ড নাইট তেওঁলোকে আগবঢ়াইছে। 10 lakhs ফাইনেন্সিয়েল এছিষ্টেন্স টু আছামিজ চিনেমা
অসমীয়া সিনেমা বিলাকৰ কাৰণে 10 লাখ ফাইনেন্সিয়েল এসিস্টেন্স লগতে 25 crore টু 50 নিউ সিনেমা হল নতুন সিনেমা হলৰ কাৰণে 25 crore এটা তেওঁলোকে এলোকেট কৰিছে এগেইন যেটো আমি অলৰেডি বিশ্ব ৰেকৰ্ড এটা কৰিছো গিনিজ ৱৰ্ল্ড ৰেকৰ্ড হৈ গৈছে এটো আছিল যে আমাৰ সৰোজা ষ্টেডিয়ামত বিহু নাচৰ ওপৰত সেই সেম ইভেন্ট এটা কোট কৰিবৰ কথা তেওঁলোকে ভাবিছে নিউ দিল্লীত কৰিব বিহু ইভেন্ট এটা এগেইন সুকাফা সমন্বয় ক্ষেত্ৰৰ কাৰণে 100 crore rupees এটা এলোকেট কৰিছে আৰু ভালকৈ সুকাফা সমন্বয় ক্ষেত্ৰখন যাতে আৰু ডেভেলপ কৰিব পাৰে আৰু ভাল কাম কৰিব পাৰে এগেইন 5 crore for কনকতা বৰুৱা মিউজিয়াম বনাব 25000 for ভাওনা কমিটি বিলাকক 25000 কৈ তেওঁলোকে প্ৰদান কৰিব যাতে অসমৰ ভাওনা বিশ্ব দৰবাৰ যাতে চিনাকি হয় প্ৰতিষ্ঠিত কৰিব পৰা যায় তাৰ কাৰণে এই ধৰণৰ প্ৰজেক্টটো মানে কোয়েষ্ট ফৰ কালচাৰেল আইডেন্টিটি প্ৰজেক্টটো এগেইন পুণ্য তীৰ্থ যোজনা এটা খুব ইম্পৰ্টেন্ট যোজনা হয় ইয়াৰ জৰিয়তে কি কৰা হৈছিল গভৰ্নমেন্ট অফ আসাম টু ফেসিলিটেট 25000 devotees to undertake দৰ্শন of প্ৰভু শ্ৰীৰাম মন্দিৰ ইন অযোধ্যা ধাম প্ৰভু শ্ৰীৰাম মন্দিৰ যি নতুনকৈ আৰম্ভ কৰা হল বা উদ্ঘাটন কৰা হল সেই প্ৰভু শ্ৰীৰাম মন্দিৰ প্ৰতিষ্ঠাৰ পিছত 25000 ডিভোটি ফ্ৰম আসাম অসম চৰকাৰে যাতে 25000 দৰ্শনাৰ্থী বা ভক্তক লৈ যাবৰ কাৰণে এই আঁচনিখন আনিছে ফান্ডস এলোকেটেড rupees 25 crore এগেইন ফিউচাৰ ফৰ চিলড্ৰেন ভৱিষ্যতৰ কাৰণে কি কৰা হৈছে এতিয়া Assam budget allocates rupees 240 crore to empower girl child education providing financial grants to 10 lakh girls for higher studies ভৱিষ্যতৰ অধ্যয়নৰ কাৰণে তেওঁলোকৰ প্ৰতি ইমানখিনি টকা তেওঁলোকে এলোকেট কৰিছে Again rupees 200 crore allocated for integrating wetland with Brahmaputra for food water diversion ব্ৰহ্মপুত্ৰৰ যিখিনি পানী ডাইভাৰ্স কৰি লৈ পেলাই যাতে আৰু ভালকৈ কৰিব পাৰে ইন্টিগ্ৰেটিং ওয়েটল্যান্ডটো হেতুৰ কাৰণে 200 crore এটা এলোকেট কৰিছে গতিকে এই গুটেইবোৰ অষ্টাদশ মুকুটাৰ উন্নয়নীমালাৰ অন্তৰ্গত প্ৰজেক্ট এণ্ড স্কিমছ হয় এই স্কিমছবোৰৰ জৰিয়তে অনাগত দিনবোৰত অসম চৰকাৰে অসমৰ সৰ্বাংগীন বিকাশৰ কাৰণে বা অসমৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে চেষ্টা চলাব ভালকৈ মনত ৰাখিব যিমানখিনি স্কিমছ আছে সেই স্কিমছখিনিত বেছিখিনি কিন্তু ওমেনক অগ্ৰাধিকাৰ দি পেলাই কৰা হৈছে নিযুত মইনা স্কিমেই হওক বা মহিলা উদ্যমিতা বিকাশেই হওক এনেকুৱা ধৰণৰ স্কিমছ বিলাকত তেওঁলোকক প্ৰাধান্য দিয়া হৈছে লগতে এইবাৰৰ বাজেটত তেওঁলোকে 3 টাইপছ কমিউনিটিখিনি বেছি অগ্ৰাধিকাৰ দিবলৈ যত্ন কৰিছে এইখিনি ভালকৈ মনত ৰাখিবলৈ চেষ্টা কৰিব আৰু মই যিমানখিনি তথ্য ইয়াত আগবঢ়াইছো ইয়াৰ উপৰিও আৰু তথ্য যদি আপোনালোকে কালেক্ট কৰিব পাৰে তেনেহলে সেইবোৰো চাবলৈ মই অনুৰোধ জনালো আৰু যিমানখিনি পাৰে সিমানখিনি আপোনালোকে ভালকৈ পঢ়িব গতিকে এইখিনিতে আজি যেটো প্ৰথম প্ৰশ্ন আপোনালোকক আগবঢ়াইছিলো সেই প্ৰশ্নটো ডিসকাস কৰাৰ আগতে বা সেই প্ৰশ্নটো উত্তৰ দিয়া আগতে আপোনালোকক পুনৰবাৰ অনুৰোধ জনাইছো যদি আপুনি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিও চাই যদি আপুনি উপকৃত হৈছে তেনেহলে নিজৰ বন্ধু-বান্ধৱীৰ সৈতে শেয়াৰ কৰিব লাইক কমেন্ট আৰু উপযুক্ত দিহা পৰামৰ্শ দিবলৈ নাপাহৰিব গতিকে আজিৰ যেটো প্ৰশ্ন আগবঢ়াইছিলো সেই প্ৰশ্নটো আছিল যে What is the maximum income limit to identify the beneficiaries under Orunodoy scheme? Orunodoy আঁচনিখনৰ জৰিয়তে হিতাধিকাৰী চিনাক্ত কৰিবৰ কাৰণে তেওঁলোকৰ maximum income কিমান হ'ব লাগিব বুলি সুধিছে অপচনবোৰ আছিল অপচন এ 1.5 লাখ অপচন বি 2 লাখ অপচন সি 2.5 লাখ নে অপচন ডি 3 লাখ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনালোকে নিশ্চয় গমেই পাইছে এটো উত্তৰ হ'ব অপচন নম্বৰ বি 2 লাখ maximum 2 লাখ হ'ব লাগিব এখিনি আছিল আজিৰ অসমৰ ইম্পৰ্টেন্ট স্কিমছ বিলাকৰ ওপৰত উল্লেখযোগ্য তথ্য আৰু যিখিনি আপোনালোকৰ কাৰণে বহুত হেল্পফুল হ'ব বুলি ভাবি মই লৈ আহিলো আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পালে গতিকে পৰৱৰ্তী ভিডিওত আপোনালোকক নতুন কিছুমান স্কিমছ আৰু এমসিকিউৰ হৈতে লগ পাম বুলি আশা কৰি আজি ভিডিওটো ইমানতে সামৰণি মাৰিছো ধন্যবাদ